জুবিন দাক শ্ৰদ্ধা জনাইছোঁ। আগলৈকে যাতে জুবিন দা আকৌ পুনৰ জন্ম হওক, আমাৰ জীৱনলৈ আকৌ জুবিন হৈয়ে ঘূৰি আহক। আৰু তাহাঁতৰ সকলো মেম্বাৰকে মই ধন্যবাদ জনাইছোঁ। আৰু জুবিন দা আমাৰ লগত সদায় থাকিব আৰু জুবিন দাক কেতিয়াও আমি হেৰাই যাবলৈ নিদিওঁ। জুবিন দাক আমি বিদায় দিব নোৱাৰোঁ, কাৰণ কেলৈ আৰু জুবিন দা সদায় আমাৰ হৃদয়ত থাকিব। সদায় মোৰেই নহয়, অৱশ্য অসম ভাৰতবৰ্ষৰ আমুঠত জুবিন দাই জীয়াই থাকিব আৰু আমি জীয়াই ৰাখিম বুলি আশা দিছোঁ আৰু থাকিবই। আৰু তেখেতৰ আজি এই অনুষ্ঠানভাগ আয়োজন কৰিলোঁ। ইয়াত যেন কিবা ভুল ভ্ৰান্তি যদি ক্ষমা কৰি দিব। আৰু লগতে ইয়াত আমাৰ সমীৰ ভূঞা, সুৰেণ ভূঞাৰ লগতে কিষাণ ভূঞা, যতীন ভূঞা, অন্যান্য গোটেইখিনি ৰাইজে আহি, আৰু মোৰ নাম জান্তু ভূঞা, আৰু সকলো ৰাইজকে ধন্যবাদ দিছোঁ ইমান সময় কাৰণে ওলাই অহাৰ কাৰণে। আৰু জুবিন দাৰ ক্ষেত্ৰত চবেই আজি আমি যাব নোৱাৰোঁ, গুৱাহাটীত দুখ লগা বিষয় ন, আমি যাব নোৱাৰোঁ। সেই বিষয়লৈ আমি ইয়াতে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতে শান্তি পাওক, ইয়াকে কৈ আমি চমু বক্তব্য সামৰণি মাৰিছোঁ। জয় জুবিন দা, জয় জুবিন দা। থেংক ইউ।